অসম চৰকাৰৰ অধীনস্থ শিক্ষক কৰ্মচাৰীসকলৰ বৃহত্তম যৌথ মঞ্চ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক যি বাৰ্ষিক সাধাৰণ সভা আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আৰু অবিভক্ত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদসমূহৰ সহযোগত ইয়াত অনুষ্ঠিত হৈছে CKB কলেজ যোৰহাট প্ৰেক্ষাগৃহত। আৰু আজি ৰাতিপুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰ জৰিয়তে এই কাৰ্যসূচী শুভাৰম্ভণি হৈছে। আবেলিৰ ভাগত প্ৰতিনিধি শিবিৰ মুকলি, কাৰ্যনিৰ্বাহক সভা, প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। কাইলৈ ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ অনুষ্ঠান হ'ব আছে আৰু তাৰ পিছতে মুকলি সভা হ'ব। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সমন্বিতে অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, এই বৃহত্তৰ শিৱসাগৰ জিলাৰ বিভিন্ন সমষ্টিৰ সন্মানীয় বিধায়কসকল, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া, অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ গোস্বামী ছাৰে আমাৰ এই স্মৃতিগ্ৰন্থ যিখন হ'ব সেইখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিব। আৰু কাইলৈ অসমৰ বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলে এই অধিৱেশনত অংশগ্ৰহণ কৰিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা সমিতিৰ 8জনকৈ প্ৰতিনিধি, মূল প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। পৰিষদৰ অন্তৰ্গত সংস্থা সংঘৰ সন্মানীয় প্ৰতিনিধিসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু অনাগত দিনত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত ইয়াত আলোকপাত হ'ব, বিতংভাৱে ইয়াত আলোচিত হ'ব। বিশেষভাৱে আজিৰ বা এই প্ৰতিনিধি সভাই তাৎপৰ্য বহন কৰিব বা বিশেষভাৱে আলোচিত বিষয় হিচাপে বিবেচিত হ'ব অষ্টম দৰমহা আয়োগ। আৰু যি দৰমহা আয়োগৰ জৰিয়তে 10 বছৰৰ মূৰে মূৰে কৰ্মচাৰীসকলে সংশোধিত দৰমহা পায়। আৰু আমি আশাবাদী যে পুৰণা বছৰে 2025 চনটো উকলি যাবলৈ আৰু কেইটামান দিন আছে। আমি আশাবাদী অসম চৰকাৰে 2025 চনৰ এই ডিচেম্বৰ মাহৰ ভিতৰতে অষ্টম দৰমহা আয়োগ গঠন কৰিব আৰু অষ্টম দৰমহা আয়োগে তেখেতসকলৰ প্ৰতিবেদন খুব ক্ষিপ্ৰতাৰে প্ৰস্তুত কৰি সেই প্ৰতিবেদনৰ ভিত্তিত সেই প্ৰতিবেদন 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী অসমৰ শিক্ষক কৰ্মচাৰীসকলক লাভান্বিত কৰিব বুলি আমাৰ আশাবাদী। আৰু আটাইতকৈ জ্বলন্ত সমস্যাটো হৈছে কৰ্মচাৰী সমাজৰ NPS ব্যৱস্থা, যি ব্যৱস্থাই সৰ্বস্তৰৰ কৰ্মচাৰী শিক্ষকক আশ্বস্ত কৰিব পৰা নাই। আৰু আমি সেইকাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে স্পষ্টভাৱে কৈছোঁ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু অতি সম্প্ৰতি ঘোষিত EPS ব্যৱস্থাও বাতিল হ'ব লাগে আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব লাগে, যি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে NPS কৰ্মচাৰীসকলে অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত অনুভৱ কৰিব পাৰে বা সুনিশ্চিত হ'ব পাৰে। সেই দাবী আমি জনাইছোঁ আৰু আমি আশাবাদী অনাগত দিনত নিশ্চিতভাৱে OPS ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে কৰ্মচাৰী সমাজৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব চৰকাৰে। সেই আমি যোগাত্মকভাৱে আশা কৰিছোঁ, আমাৰ দাবী থাকিব। আৰু বিভিন্ন পৰ্যায়ত বিভিন্ন বিভাগীয় সংস্থা সংঘৰ সন্মানীয় প্ৰতিনিধিসকলৰ যি অভাৱ অভিযোগ বা বিভিন্ন সমস্যা, বিভাগীয় সমস্যা সন্দৰ্ভত আলোচনা কৰি এখন নতুন দাবী চনত আমি প্ৰস্তুত হ'ব। ইতিমধ্যে বিগত বৰ্ষত কেইবাটাও দাবী অসম চৰকাৰে আমাক পূৰণ কৰি দিছে। এই চেগতে তেখেতসকলৰ কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ আৰু নতুন দাবী সংযোজন হ'ব।